আজি আপোনালোকলৈ এটা পৃথক ভিডিও লৈ আহিছো খুব কম সময়ৰ ভিতৰতে ঘৰুৱা সামগ্ৰী আপোনালোকে কেনেদৰে মুখৰ যত্ন ল'ব 5 মিনিটতে আপোনালোকে নিজৰ মুখখন কেনেকৈ কোমল আৰু উজ্জ্বল কৰিব আৰু বিশেষভাৱে এই ভিডিওটো সেই সকলৰ বাবে যি সকলে পাৰ্লাৰলৈ যাবলৈ একেবাৰে সময় উলিয়াব নোৱাৰে একদম মিহি মিহি লাগি গৈছে এইটো পেক লগাই ইমান উজুতে যে এনেকৈ মুখখনক গ্লো আনিব পাৰি সুপ্ৰভাত সকলোকে স্বাগতম জনাইছো ৰশ্মিকৰ এটি নতুন ভিডিওলৈ মই এতিয়া ওলালো স্কুললৈ এইজনী আমাৰ টিকলু মুকলু আমাৰ এই জন্মগতভাৱে এটা প্ৰব্লেম আছে হেতু হৈছে তাই স্কিনৰ প্ৰব্লেম ডাক্তৰে কিন্তু অন্য একো বিচাৰি পোৱা নাই মুখখনত চাওক এনেকৈ মাজে মাজে একদম ৰঙা হৈ যায় যাওঁ হুন বাই বাই দেই মলমটো লগাই দিলে কিন্তু ভাল হৈ যায় সেই মলমটো লগাই দিলে ভাল হৈ যায় আপোনালোকক আগত বহুকেইটা ভিডিঅ'ত দেখুৱাইছো সেই মলমটো যদি এতিয়া লগাই দিম না পিছবেলালৈ নাথাকে ডাক্তৰে সেইটোৱে দিলে এতিয়া কি কৰিম নাজানো আৰু দেই এফালে আহা স্কুলৰ পৰা আহি মুখ হাত ধুই দিলোঁ এতিয়াহে অকণমান ভাল লাগিছে ইমান বেছি গৰম হৈছে এইফালে আমাৰ চেংনাঙে দদকৰ লগত খেলি আছিলে খুব ধুনীয়াকৈ দেখুৱাম দেই ৰ'ব তাই কি বদমাচিবোৰ কৰি আছে নহয় এমূৰৰ পৰা যি পাই চব উলিয়াইছে অ' শুন এইযোৰ চেণ্ডেল বুলি কয় এইযোৰ নলয় দেহা এইযোৰ নলয় এজনী ছোৱালী বাৰু নাথাকিলে এতিয়া ঘৰত থাকিব পাৰিমনে বাৰু কিন্তু উপায় নাই মুনু ঘৰলৈ যাওঁ বুলি কৈছে মাকৰ ঘৰলৈ যাবই লাগিব ন এতিয়া কেইদিনৰ কাৰণে যায় কেনেকৈ যায় ক'ব নোৱাৰোঁ কালিৰ পৰা পূৰা পানী লাগিছে এতিয়া পানী লগা কেতিয়া ভাল হয় ইমান কাম কিমান কাম শেষ নাই কামৰ আজি চেংমৰা আৰু গাহৰি মাংস বনাইছোঁ যিসকলে গাহৰি মাংস খাই ভাল পায় তেওঁলোকে বাৰু এনেকৈ কেতিয়াবা খাইছেনে চেংমৰা স্বাস্থ্যৰ কাৰণে বহুত বেছি ভাল খাব লাগে চুগাৰৰ কাৰণে ভাল আৰু আপোনাৰ বদ হজম বা আপোনাৰ কোষ্ঠকাঠিন্য লেট্ৰিনৰ সমস্যা যি হ'লেও কিন্তু এই চেংমৰাটো খাব খুব সুন্দৰ ঔষধি গুণ আছে পাকঘৰত ভিডিঅ' কৰিলে এই চকৈ দি থকা চাউণ্ডটো আপোনালোকে ইগন'ৰ কৰিব আৰু দেই এয়া বইল দাইল উতলি আছে প্ৰায় হ'ব এতিয়া মই বৰ লুকথুককৈ সিজিলে বেয়া পাওঁ অকণমান ফটা ফটা হৈ থাকিব লাগে তেতিয়া বেছি ভাল লাগে আমাৰ ঘৰত মাছ মাংস ৰান্ধিয়ে থাকোঁ আপোনালোকে দেখিয়ে থাকে আৰু মাছ মাংস নোখোৱা চাগে খুব কম মানুহে আছে আজিও ৰান্ধিলোঁ মাংস আমি যিহেতু মাছ মাংস ৰান্ধি থাকোঁ আপোনালোকক ৰেচিপি শ্বেয়াৰো কৰোঁ কেতিয়াবা কেতিয়াবা তাতে বহুত দিনৰ আগতে এটা কমেণ্ট আহিছিলে মই অৱশ্যে সেই কমেণ্টটোৰ ৰিপ্লাই কৰিলোঁ কিন্তু সকলোৱে জনাকৈ আজি আকৌ এবাৰ কৈ দিছোঁ এইটোৰ প্ৰশ্নটো আছিলে আপোনালোকে ঘৰত ৰান্ধি খায় কিন্তু আপোনালোকে কিবা পাতিলে কিয় মাছ মাংস নিদিয়ে এতিয়া মই আপোনাকে সেই প্ৰশ্নটো কৰিছোঁ আপুনিতো সকলো বস্তু হয়তো নাখায় যেতিয়া আপুনি আমাৰ ঘৰলৈ আহিব আপুনি অখাদ্য বুলি ভবা বা আপুনি বেয়া পোৱা বস্তুটো যদি মই আপোনাক যিমান ভালকৈ এনেকৈ সজাই পৰাই দিলেও আপুনি জানি ভাল পাব কেতিয়াও ভাল নাপাব ঠিক কথাটো একেবাৰে একেই ভক্তিভাৱেৰে যেতিয়া ভাগৱত পাঠ কৰা হয় নাম লোৱা হয় তেতিয়া আমাৰ নিয়মত মাছ মাংস দিয়া নহয় আৰু ভকতসকল তেওঁলোকে মাছ মাংস বা মদ ভাং এইবিলাক একো নাখায় গতিকে তেওঁলোকক আমি আমাৰ ঘৰত যেতিয়া নাম ল'বলৈ আহে ভাগৱত পাঠ কৰে আমি কেনেকৈ তেওঁলোকক মাছ মাংস যাচিম আপোনালোকে কওকচোন কথা সেইখিনিতে আপুনি যদি বুজি পাইছে প্লিজ তলত এটা কমেণ্ট কৰি যাব আমাৰ চেংনাঙে আজিকালি দাইল খাবলৈ বেয়া পোৱা হৈছে বোলে মাকে কৈছে দেই আৰু ইয়াত দিছোঁ এতিয়া ইয়াত চেংমৰা আৰু আলু মাংস নাই দিয়া মাংসটো এতিয়ালৈকে তাইক খুওৱাই নাই দাইলৰ পানীকণ খালেও শক্তি হ'ব সেইকাৰণে দাইলৰ পানীকে দিছোঁ একদম পানী ওপৰত নিগৰাই পেলাই ওপৰৰ পানীখিনি দিছোঁ অৱশ্যে আপোনালোকক আৰু এটা কথা ক'বলৈ থাকি গৈছিলে আমি কিন্তু কিবা পাৰ্টি চাৰ্টি হ'লে মাংস দিওঁ দেই আৰু এতিয়া সোণটো আহি পালেহি সোণটো আজি বৰ ধুনীয়া এটা বস্তু আনিছে হেঁপাহৰ বস্তু দেই কিমান ধুনীয়া লাগিছে ক'ব দেই কেনেকুৱা লাগিছে আৰু ল'ৰাই নিজে যেতিয়া লয় খুব ভাল লাগে সঁচাকৈ সোণটো তুমি যেতিয়া নিজে কিবা এটা বস্তু ঘৰলৈ আনা নহয় মানে তোমাৰ পইচাই তোমাৰ নিজৰ চইচত নিজেই কৰি ইমান বেছি ভাল লাগে নিজৰ আমি ভাত খাই লওঁ আৰু তোমাৰতো অকণমান দেৰিকৈ আছে হয়নে সোণটো আমাৰ জানে আকৌ জলকীয়া নহ'লে ভালেই নাপায় এজনী জান আজি আমাৰ ঘৰত তাইকো ভাত খাবলৈ ক'লোঁ বহুত দিনৰ পৰা আপোনালোকক ছালৰ এই যত্নটোৰ বিষয়ে অকণমান দিম বুলি ভাবি আছিলোঁ কিন্তু সময় পোৱা নাছিলোঁ আজি এয়া মই কৰিছোঁ চাউলখিনি মই প্ৰথমতে খুব ধুনীয়া পানীত এনেকৈ ধুই ল'লোঁ চফা পানীৰে ধোৱাৰ পাছত মই এই চাউলখিনি পিচিবলৈ লৈছোঁ আপোনালোকে চাগে এইটো কথা আৰু দেখি পেলাই গম পাইছেই আৰু ইয়াতে আৰু এটা বস্তু এড কৰিব লাগিব সেইটো কিন্তু আপোনালোকে
পাহৰি নাথাকিব ইয়াত দিব লাগিব হালধি পিচি হৈ গ'ল আপোনালোকে মন কৰক কিমান ধুনীয়াকৈ একদম গুড়া হৈ গ'ল আৰু এতিয়া কামটো হৈছে এই চচপেনটোতে এইখিনি মই এনেকৈ বাকি দিছোঁ এতিয়া কামটো হ'ল গেছটো জ্বলাই ল'ম আপোনালোকৰ এই গৰমৰ দিনত আপোনালোকৰ কলা পৰা ছাল বা আপোনালোকৰ মুখত গুটি হৈছে বা যিকোনো ধৰণৰ ছানবাৰ্ণ হৈছে এনেকুৱা মুখৰ যিকোনো সমস্যা আপোনালোকে একদম সাধাৰণভাৱে ঘৰতে বনোৱা এই পেকটোৱে আপোনালোকে ভাল কৰি ল'ব পাৰিব আৰু বনোৱাৰ পাছত ইয়াতে দি দিব অকণমান গোলাপ জল আৰু যিসকলে এই পেকটো ব্যৱহাৰ কৰি আছে বা আনৰ ভিডিঅ' চাইছিলে তেওঁলোকে মোৰ এইখিনি আপোনালোকে স্কিপ কৰিলেও হ'ব যিসকলে একেবাৰে নতুনকৈ আহিছে বা আপোনালোকে এইটো নাজানে তেওঁলোকৰ কাৰণেহে এই ভিডিঅ'টো দেই আৰু এতিয়া ইয়াতে দিম নাৰিকল তেল ইয়াত দি দিলোঁ নাৰিকল তেল মই এতিয়া মিশ্ৰণখিনি খুব ধুনীয়াকৈ মিলাই লওঁ আপোনালোকে দেখিছিলে চাউলটো যেতিয়া পিচিছিলোঁ তাৰ লগত মই হালধি দিছিলোঁ কিন্তু হালধি এতিয়া মই অকণমান আকৌ মিক্স কৰিম যিহেতু সেইখিনি মই সিজাই দিলোঁ এইখিনি নিসিজোৱাকৈ কেঁচাকৈ থকাকৈ মই এনেকৈ ধুনীয়াকৈ মিশ্ৰণখিনি এতিয়া কৰি দিম এয়া ফেচ পেক আপোনালোকে মইশ্চাৰাইজাৰ ক্ৰীম বুলিও ক'ব পাৰে ফেচ পেক বুলিও ক'ব পাৰে আৰু মাছাজ ক্ৰীম বুলিও ক'ব পাৰে প্ৰতিটো কামতে আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰিব কিমান ধুনীয়া হৈ গ'ল চাওক আপোনালোকে ধৰিবই নোৱাৰিব যে এইটো ঘৰত বনোৱা ইয়াৰ গন্ধটো ধুনীয়া ইয়াৰ কোৱালিটি ধুনীয়া আৰু এইটো ঘঁহি আপোনালোকে এসপ্তাহতে নিজৰ মুখৰ ৰং আপোনালোকে সলনি কৰিব পাৰিব নিজৰ কলা দাগ বা হালমন বা তেনেকুৱা ধৰণৰ গুটি ওলোৱা সকলোখিনি সমস্যা আপোনালোকে সমাধান কৰিব পাৰিব কেৱল মুখত বুলিয়ে নহয় এইটো আপোনালোকে লগাব পাৰিব হাত ভৰিটো মুনু ঘৰলৈ যাব সেইকাৰণে এইটো পেককে এতিয়া ঘঁহি দিওঁ ছোৱালীক চিনিয়ে নাপাব চাগে বিয়া ঘৰত হৈ এইটো পৰি পিনে ক'ৰবাত পৰিলেগৈ তোমাকে কইনা বুলি ভাবি ল'ব ইমান ধুনীয়া হেৰি নহয় কইনা মানে হেৰি বিয়াহে ছোৱালী দৰা বিয়াহে শাহুবোৰে বোলে হেৰি ছোৱালী বোৱাৰীবোৰ বোলে ঘৰলৈ গ'লে বৰ বেয়া পায় এতিয়া মই বেয়া পাওঁ নে ভাল পাওঁ কিন্তু চাওক মই এতিয়া সজাৰ পৰা পঠিয়াইছোঁ আমাৰ এখেতে জমনি কৰি কৈ থাকে কুকুৰ চিকুণকি গিহঁতৰ জ্বৰ বুলি কয় গতিকে মুনু আৰু ধুনীয়া হৈ গ'লে আমাৰে জ্বৰটো বেছি একচুৱেলি ধেমালি কৰি আছে যদি আপোনালোকক এটা কথা কৈছোঁ যে আপোনালোকে যিসকলে পাৰ্লাৰ যাবলৈ একদম সময় উলিয়াব নোৱাৰে সেইসকলৰ কাৰণে বিশেষভাৱে মোৰ এই ভিডিঅ'টো দেই আৰু সেইসকলে আপোনালোকে এনেকৈ কৰি চাব আমি নিজে ব্যৱহাৰ নকৰাকৈ ভাল নোপোৱাকৈ আপোনালোকক আমি কেতিয়াও নিদিওঁ আপোনালোকে এতিয়া অলপ সময় পাছতে চাব পাৰিব কেনেকুৱা ধুনীয়া হয় আৰু একদম ক্ৰীম নিচিনা দেখিছে নাই কিমান ধুনীয়া আৰু তোমাৰ মুখৰ গ্ল'টো চাবা আকৌ এতিয়া কালিলৈ যাব ঘৰলৈ কি আনিবা মোলৈ এতিয়া কিবা আনিবা নেকি আৰু আপোনালোকে যদি ভাবে এই পেকটো লগাই ৰাখোঁ বুলি এতিয়া মই ধৰক মাছাজ ক্ৰীম নিচিনাকৈ ব্যৱহাৰ কৰিছোঁ যদি আপোনালোকে ফেচ পেক নিচিনাকৈ লগাই ৰাখোঁ বুলি ভাবে তেতিয়া কিন্তু নাৰিকল তেলটো অকণমান কমকৈ দিব আৰু যদি ভাল পায় মই ভাবোঁ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব চাওক মুখখন চাওক কিমান ধুনীয়া চাফা হৈ গৈছে চাওক একদম যেন নিমজ কোমল এইবোৰ তেনেকুৱা লাগিছে কিমান ধুনীয়া লাগিছে কোমল কোমল লাগি গৈছে ন ছালখনত যাতে দুখ নাপায় তেনেকৈ এনেকৈ টুকি দিব অকল ৱাও মুনু বহুত ধুনীয়া হৈছে ৰিয়েলি কৈছোঁ মই নিজে চাই লওঁগৈ আইনাখনত একদম মিহি মিহি লাগি গৈছে ধুনীয়া লাগিছে ন খুব কোমল কোমল মিহি মিহি আৰু বগা বগা লাগিছে চাওক আপোনালোকে একদম ভাবিব নোৱাৰিব মানে এইটো পেক লগাই ইমান উজুতে যে এনেকৈ মুখখনক গ্ল' আনিব পাৰি কোনোবা আগতে জানিছিলে যদি কমেণ্ট কৰিব আৰু যদি জনা নাই আপোনালোকে এই পেকটো ব্যৱহাৰ কৰিব মই যে তোমাৰ মাক ইমান ধুনীয়াকৈ পেক লগাই দিছোঁ ডাঙৰ হ'লে তুমি মোক লগাই দিবা দেই দেহা দৌৰ মাৰিলে চোৱা ৰুমলৈ এইখিনি সময়ত মোক আহিবলৈ নিদিয়ে মানে ৰাতি হ'ল এতিয়া শুব লাগে তাই জানে যে